দানবরাজ বলির জয় হোক। আহক দেৱৰাজ, আহক দেৱতা মণ্ডলী, সাদৰেৰে মই জনাইছো সম্ভাষণ। বাৰু কওকচোন, কিবা হেতু অকস্মাতে দৈত্যপুৰীলৈ হ'ল আগমন? দানবরাজ বলি দৈত্যপুৰীলৈ আগমনৰ উদ্দেশ্য অতি গুৰুতৰ। নাৰায়ণৰ নিৰ্দেশ মতে দেৱ দানৱ মিলি আমি ক্ষীৰোদ সাগৰ মন্থন কৰিব লাগিব, আৰু এই ক্ষীৰোদ সাগৰতে অমৃতৰ ভাণ্ডাৰ আছে। অমৃত পান কৰিলে আমি দেৱ দানৱ অমৰ হ'ব পাৰিম। গতিকে বলি শত্ৰুভাৱ পৰিহাৰ কৰি মৃত্যুৰূপে আমি ক্ষীৰোদ সাগৰ মন্থন কৰিব লাগিব। উত্তম প্ৰস্তাৱ দেৱৰাজ। বীৰগণ, ইয়াত তোমালোকৰ মতামত কি? দানৱৰাজ, চতুৰ দেৱতাক বিশ্বাস কৰা আৰু জ্বলন্ত জুইত জাপ দিয়া একেই কথা। এই চতুৰ দেৱতাক বিশ্বাস কৰা আৰু বিষ পান কৰা একেই কথা। এই কুচক্ৰান্তকাৰী দেৱতা সমাজে এখন কপট সাগৰত ডুব নিয়াব খুজিছে এই দানৱ সমাজক। নহয়, যুক্তিসংগত বক্তব্য বীৰগণ, কিন্তু দেৱৰাজ নিজেই মৃত্যুভাৱে আহিছে যেতিয়া মৃত্যুৰূপে মই কৰিম গ্ৰহণ। দেৱৰাজ, দানবরাজ বলি সন্মতি জনাইছো মই আপোনাৰ প্ৰস্তাৱ, কিন্তু এটা কথা ৰাখিব মনত, কৰে যদি কপট চালনা দানৱৰ লগত, মৃত্যু বুলি কিন্তু কাকো নকৰিম ক্ষমা। বীৰগণ, ঘোষণা প্ৰচাৰ কৰা দানৱ ৰাজ্যত অবিলম্বে দানৱে যাত্ৰা কৰিব সমুদ্ৰ মন্থনৰ বাবে। তেন্তে বলি আমি নিজ কৰ্তব্যত যাওক দেৱৰাজ, যথা সময়ত উপস্থিত হ'ম মই সমুদ্ৰৰ তীৰত। ভাল বলা দেৱগণ। বীৰগণ, বলা আমিও সমুদ্ৰ মন্থনৰ বাবে হওঁগৈ প্ৰস্তুত। মন্থন, অমৃত উদ্ধার। দেৱতা দানৱ মিলি সাগৰ মন্থন কৰি উদ্ধাৰিব অমিত ভাণ্ডাৰ সাগৰ বাক্য বিদাৰী। কিন্তু কুচক্ৰান্তকাৰী দেৱতা সমাজে চতুৱালি কৰি হয়তো বঞ্চিত কৰিব পাৰে দানৱক অমৃতৰ পৰা। গতিকে এই সুবৰ্ণ সুযোগ কোনো পধ্যে এৰিব নোৱাৰি। চলে বলে কিংবা মায়া কৌশল প্ৰয়োগ কৰি হলেও অমিত ভক্ষণ কৰিবই লাগিব। যাওঁ মই সাগৰ মন্থনৰ বাবে সংগই প্ৰস্তুত।